নমস্কাৰ, এই মুহূৰ্তত আহি পৰিছে আজি সন্ধিয়াৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। দিবলৈছো সন্ধিয়াৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ। এইবাৰ বিজেপি চৰকাৰৰ বিৰুদ্ধে হিন্দু লোকৰ প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। গৰু কুৰবানী বন্ধ কৰাৰ পিছতেই বিজেপিৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী গ্ৰহণ কৰিছে হিন্দু লোকে। হিন্দু লোকৰ নেতৃত্বত তীব্ৰ প্ৰতিবাদ পশ্চিমবংগত বিজেপি চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে এই প্ৰতিবাদী কাৰ্যসূচী। শুভেন্দু অধিকাৰীৰ বিৰুদ্ধে গৰুজুই উঠিল হিন্দু মহিলাই কৈছে গৰু কিনা বেচাত যে নিষেধাজ্ঞা জাৰি কৰিছে, এতিয়া আমি কেনেকৈ চলিম। ঈদক লৈ নিৰ্দেশনা জাৰি কৰিছিল পশ্চিমবংগৰ বিজেপি চৰকাৰে। বিজেপি চৰকাৰৰ নিৰ্দেশনাই বিপদত পেলাইছে হিন্দু গোপালকসকলক। হিন্দু গোপালকৰ পৰা মুছলমানে ক্ৰয় কৰা নাই গৰু। শীঘ্ৰেই নিৰ্দেশনা প্ৰত্যাহাৰ কৰাৰ দাবী হিন্দু গোপালকসকলৰ। বিজেপি চৰকাৰৰ নিৰ্দেশনাৰ বিৰুদ্ধে হিন্দু লোকৰ এই প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। এগৰাকী মহিলাৰ ভিডিঅ' ইতিমধ্যেই সামাজিক মাধ্যমত ভাইৰেল। মহিলাগৰাকীয়ে কৈছে গৰু বিক্ৰী নহ'লে মোৰ ল'ৰা মৰি যাব। পশ্চিমবংগত মুছলমানে নিকিনে গৰু। হাহাকাৰ হিন্দু গোপালকৰ। সেই মহিলাগৰাকীৰ ভাষ্য এই মুহূৰ্তত অলপ শুনাই ল'ব বিচাৰিছো। আমি বলতেই পারছি না, আমার গরুগুলো বিক্রি হবে, আমার ছেলেটা যাতে বেঁচে থাকে সেই চেষ্টা করো। দিবলৈছো আন এটা অতিকৈ গুৰুত্বপূৰ্ণ খবৰ। সকলো মুছলমান পূৰ্বে আছিল হিন্দু। ভয়ত নিজৰ ধৰ্ম সলাই মুছলমান হৈছিল হিন্দুসকল। এইদৰে মুছলমান সন্দৰ্ভত বিতৰ্কিত মন্তব্য কৰা কৈছে। সকলো মুছলমান পূৰ্বে হিন্দু আছিল, এতিয়াৰ মুছলমান আগত আছিল হিন্দু। ধৰ্মত অবিশ্বাসী কাপুৰুষসকলেহে ধৰ্ম সলাই মুছলমান হৈছে। ইছলামৰ হেঁচাত মুছলমান হৈছিল ভাৰতৰ হিন্দু। ভাৰতত থকা বৰ্তমানৰ সকলো মুছলমানেই আছিল এসময়ত হিন্দু। ভাৰতত নাই কোনো আৰবৰ মুছলমান। এই বিস্ফোৰক মন্তব্য। সনাতনক বচাবলৈ হিন্দু সমাজ আগবাঢ়ি আহিব লাগিব ভাৰতত। লোভ লালসাৰ বলি হৈ একাংশ নিষ্ঠাহীন হিন্দু হেঁচাত হৈ পৰে মুছলমান। আজি সনাতন দুৰ্বল হ'লে সংবিধানো নোকোৱা হৈ যাব। ভাৰত হিন্দু প্ৰধান দেশ কাৰণে সংবিধান ৰক্ষা হৈ আছে। ভাৰতত হিন্দু সংখ্যালঘুত পৰিণত হ'লেই সংবিধান শেষ হৈ যাব ভাৰতৰ। ইউপিৰ বিজেপি বিধায়ক ৰাজা ভায়ৰ এই মন্তব্যই এতিয়া তোলপাৰ লগাইছে সমগ্ৰ ভাৰতত। পৰৱৰ্তী খবৰ। পুনৰ দাম বৃদ্ধি পাইছে পেট্ৰল ডিজেলৰ। চেঞ্চুৰী পাৰ কৰিছে পেট্ৰল ডিজেলে। পুনৰ বৃদ্ধি পালে পেট্ৰল আৰু ডিজেলৰ প্ৰতি লিটাৰ মূল্য। গুৱাহাটীত আজিৰ দিনটোত চেঞ্চুৰী কোবালে পেট্ৰলৰ মূল্যই। গুৱাহাটীত প্ৰতি লিটাৰ পেট্ৰলৰ মূল্য 102.11 পইচা। প্ৰতি লিটাৰ ডিজেলৰ মূল্য 93.44 পইচা। প্ৰতিদিনে বৃদ্ধি পায়ে আছে পেট্ৰল আৰু ডিজেলৰ মূল্য। ৰাজধানী দিল্লীতো বৃদ্ধি পালে আজিৰ দিনটোত পেট্ৰলৰ দাম। যোৱা ৩-৪ দিন আগত বৃদ্ধি পাইছিল ৩ টকাকৈ প্ৰতি লিটাৰত আৰু আজি পুনৰবাৰ 91 পইচাকৈ বৃদ্ধি পাইছে ডিজেল আৰু পেট্ৰলৰ দাম। আৰু দিল্লীত গুৱাহাটীকে ধৰি ভাৰতৰ প্ৰান্তে প্ৰান্তে এতিয়া বৃদ্ধি পাইছে পেট্ৰল আৰু ডিজেলৰ মূল্য। সৰ্বসাধাৰণ ৰাইজৰ অৱস্থা এতিয়া হাহাকাৰ। চৰম আৰ্থিক সংকটৰ দিশে সমগ্ৰ ভাৰত। পেট্ৰল ডিজেলৰ মূল্য নিয়ন্ত্ৰণত সম্পূৰ্ণৰূপে ব্যৰ্থ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰ। আৰু পেট্ৰল ডিজেলৰ দাম বৃদ্ধিৰ পিছতে সৰব হৈ পৰিছে কংগ্ৰেছ। জনতাৰ ওপৰত মোদী চৰকাৰে ব্যৰ্থতাৰ বোজা জাপি দিছে। মূল্যবৃদ্ধিক লৈ আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছৰ নেতাসকলক। জনসাধাৰণৰ ওপৰত বিজেপি চৰকাৰে ব্যৰ্থতাৰ বোজা জাপি দিছে। প্ৰধানমন্ত্ৰীৰ ভুলৰ বাবেই এনে অৱস্থা। সাধাৰণ জনতাৰ ওপৰত হাৰাশাস্তিৰ চেষ্টা চলাইছে মোদী চৰকাৰে। দেশত হুৰাহুৰে হোৱা মূল্যবৃদ্ধিক লৈ এইবাৰ সৰব হৈ পৰিছে কংগ্ৰেছ নেতৃত্ব। মূল্যবৃদ্ধিৰ 4টা দিনৰ পিছতেই পুনৰ বৃদ্ধি পালে আজিৰ দিনটোত পেট্ৰল আৰু ডিজেলৰ মূল্য। পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধি কৰি সাধাৰণ জনতাক কিয় বুজা দিব বুলি প্ৰশ্ন উত্থাপন কৰিছে কংগ্ৰেছে। মূল্যবৃদ্ধিক লৈ এইদৰে সৰব হৈ পৰিছে AICCৰ সভাপতি মল্লিকাৰ্জুন খাৰ্গে। লগতে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধীও সৰব হৈ পৰিছে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ বিৰুদ্ধে। প্ৰধানমন্ত্ৰী মোদীয়ে যিদৰে দেশৰ অৰ্থনীতিৰ পুনৰ্গঠন কৰিছে, এক বৃহৎ অৰ্থনৈতিক ধুমুহাই আঘাত সানিবলৈ ওলাইছে। ইয়াৰ কোনো প্ৰভাৱ আম্বানী আৰু নৰেন্দ্ৰ মোদীৰ ওপৰত নপৰে। তেওঁলোক নিজৰ ৰাজপ্ৰসাদতে আবদ্ধ হৈ থাকিব। ইয়াৰ প্ৰভাৱ সাধাৰণ লোকৰ ওপৰত পৰিব আৰু আগন্তুক সময়ত অতি কঠিন হৈ পৰিব সমগ্ৰ ভাৰতবাসীৰ বাবে। মূল্য বৃদ্ধিক লৈ এইদৰে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু বিজেপি চৰকাৰৰ বিৰুদ্ধে আক্ৰমণাত্মক ৰূপত দেখিবলৈ পোৱা গৈছে কংগ্ৰেছ যুৱৰাজ ৰাহুল গান্ধী। অন্য এটা খবৰ।
বলডজাৰ সংস্কৃতি নচলিব, উচ্ছেদৰ বিৰুদ্ধে ন্যায়ালয়ৰ এইবাৰ হুংকাৰ, চৰকাৰ প্ৰশাসনৰ বলডজাৰ একশ্যনক গৰিহণা ন্যায়ালয়ৰ। উত্তৰ প্ৰদেশ বিহাৰৰ দৰে বলডজাৰ একশ্যন চলাবলৈ দিয়া নহ'ব, ইউপি বিহাৰৰ দৰে বলডজাৰ সংস্কৃতি সকলোতে চলিবলৈ দিয়া নহ'ব। সপোনৰ এখন ঘৰ ছেকেণ্ডতেই ভাঙি দিয়াটো গ্ৰহণযোগ্য নহয়। বহু কষ্টৰে এটা পৰিয়ালে এখন ঘৰ নিৰ্মাণ কৰে। দেশৰ সকলোৰে বাবে এখন ঘৰ বনোৱাটো সহজ কথা নহয়। এইখন ইউপি বা বিহাৰ নহয়। বলডজাৰ একশ্যনৰ বিৰুদ্ধে ক্ষুণ্ণ হৈ পৰিছে বোম্বে উচ্চ ন্যায়ালয়। মহাৰাষ্ট্ৰ, ইউপি, বিহাৰৰ দৰে বলডজাৰ সংস্কৃতি বোম্বেত চলিবলৈ দিয়া নহ'ব। ন্যায়াধী হিন্দেশ্বৰ থম্ব্ৰেৰ বিচাৰপীঠৰ এই ৰায়। উচ্ছেদৰ বিৰুদ্ধে হানিফ খান নামৰ এজন লোকে কৰিছিল আবেদন। সম্পূৰ্ণ অৰ্থনৈতিকভাৱে বলডজাৰ চলোৱাৰ অভিযোগ হানিফ খানৰ। তাৰ পিছতেই ন্যায়ালয় এইদৰে খৰ্গহস্ত হৈ পৰিছে চৰকাৰ প্ৰশাসনৰ বিৰুদ্ধে। পৰৱৰ্তী খবৰ, পেট্ৰল ডিজেলৰ দাম বাঢ়িছে, মানুহে ব্যক্তিগত বাহনৰ ব্যৱহাৰ কিছু কম কৰিব লাগিব। নিজৰ গাড়ী ব্যৱহাৰ নকৰি বাছ, ৰেল আদি ব্যৱহাৰ কৰিবলৈ আহ্বান। পৰিবহণ মন্ত্ৰী চৰণ বড়োৰ। গুৱাহাটীত গ্ৰীণ বাছৰ সংখ্যা বাঢ়ি যোৱাৰ বাবে কিছু সমস্যা হৈছে। গুৱাহাটীত য'তে ত'তে গ্ৰীণ বাছ ৰখাৰ বিষয়ত চকু দিব পৰিবহণ মন্ত্ৰীয়ে। শেহতীয়াকৈ পেট্ৰল ডিজেলৰ মূল্য বৃদ্ধিৰ সন্দৰ্ভত এইদৰে জনতাক উদ্দেশ্যি মন্তব্য কৰে পৰিবহণ মন্ত্ৰীয়ে। সকলোকে নিজৰ ব্যক্তিগত বাহন পৰিহাৰ কৰি বাছত যাতায়াত কৰিবলৈ আহ্বান জনাইছে পৰিবহণ মন্ত্ৰীয়ে। পৰৱৰ্তী খবৰ, মিয়া মানে ডাঙৰীয়া। মিয়া বিতৰ্ক চলি থকাৰ মাজতে এইবাৰ মিয়া সন্দৰ্ভত মন্তব্য কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানে। মিয়া মানে ডাঙৰীয়া, মিয়াসকল ঐতিহাসিক পটভূমিত গঢ় লৈ উঠা অসমীয়া। মাতৃৰ গৰ্ভৰ পৰা জন্ম হৈয়ে শিশুৱে যিটো ভাষা শুনে সেইটোৱেই মাতৃভাষা। এই মন্তব্য কৰিছে কংগ্ৰেছৰ মুখপাত্ৰ মহচিন খানে। শেহতীয়াকৈ ৰাজ্যত মিয়াক লৈ বিতৰ্ক চলি আছে আৰু সেই বিতৰ্কৰ সন্দৰ্ভতে আজি মিয়াৰ প্ৰসংগক লৈ এইদৰে নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰে কংগ্ৰেছৰ জ্যেষ্ঠ মুখপাত্ৰ তথা যুৱ নেতা মহচিন খানে। অইন এটা খবৰ, অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীৰ বিৰুদ্ধে সৰব হৈ পৰিছে অসমীয়া যুৱ মঞ্চ। বসন্ত কুমাৰ গোস্বামীয়ে দেখুওৱা মিয়া প্ৰীতি ভাল হোৱা নাই। যি সময়ত অবৈধ মিয়াৰ বিৰুদ্ধে চৰকাৰ কঠোৰ হৈছে সেই সময়ত ইয়াক গ্ৰহণ নকৰোঁ। শিৱসাগৰ, যোৰহাটৰ ল'ৰা ছোৱালীয়ে ফেইল কৰে নে পাছ কৰে, অসমত মিয়াই সঘনে কি কৰি আহিছে সেয়া আমি দেখি আহিছোঁ। এনেকুৱা ব্যক্তিৰ বিৰুদ্ধে চৰকাৰে ল'ব লাগে কঠোৰ সিদ্ধান্ত। কাৰ্বি, বড়ো, মিচিং আদি অসমীয়া নহয়, তেন্তে অসমীয়া কোন? উত্তৰ দিয়ক বসন্ত কুমাৰ গোস্বামীয়ে। বসন্ত কুমাৰ অলপ পাগল হৈ গৈছে। অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰে মিয়া সন্দৰ্ভত যি মন্তব্য কৰিছিল সেই বিতৰ্কিত মন্তব্যৰ পিছতে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীক এইদৰে উভতি ধৰিছে অসমীয়া যুৱ মঞ্চৰ নেতাজনে। অন্য এটা খবৰ, ইছলামিক চেণ্টাৰৰ মছজিদত ভয়ংকৰ গুলীচালনাৰ ঘটনা। এবাৰ ইছলামিক চেণ্টাৰ খ্যাত মছজিদত ধাৰাসাৰ গুলীচালনাত নিহত 3গৰাকীকৈ লোক। ভয়ংকৰ ঘটনা। হাতত বন্দুক লৈ 2 কিশোৰৰ ধাৰাসাৰ গুলীচালনা মছজিদত গুলীচালনা কৰি নিজকে শেষ কৰে 2 কিশোৰে। ইউএছএৰ ইছলামিক চেণ্টাৰ অফ ছান ডিয়াগোৰ মছজিদত গুলীচালনা। ঘটনাৰ পাছতেই কেলিফৰ্ণিয়াত আৰম্ভ ঘটনাৰ তদন্ত। 17-19 বছৰীয়া 2 কিশোৰে সংঘটিত কৰে এই ভয়ংকৰ ঘটনা। সমগ্ৰ ঘটনাক ভয়ানক স্থিতি আখ্যা দিছে আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি ডনাল্ড ট্ৰাম্পে। আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ এখন মছজিদত এই ভয়ংকৰ ঘটনা সংঘটিত হৈছে। ইছলামিক চেণ্টাৰ খ্যাত মছজিদত এই ভয়ংকৰ গুলীচালনাৰ পিছতেই সমগ্ৰ যুক্তৰাষ্ট্ৰত দেখিবলৈ পোৱা গৈছে তীব্ৰ উত্তেজনাময় পৰিৱেশ। আন এটা গুৰুত্বপূৰ্ণ খবৰ, কি হ'বলৈ গৈ আছে? পুনৰ ডলাৰৰ বিপৰীতে মূল্য কমিল ভাৰতীয় টকাৰ। দেশৰ অৰ্থনৈতিক লৈ অতি উদ্বেগজনক খবৰ এই মুহূৰ্তত আহি পৰিছে। ডলাৰৰ বিপৰীতে পতন ভাৰতীয় টকাৰ। দিনে দিনে কমি আছে। $1 মূল্য বৰ্তমান হ'লগৈ 96.43 টকা। ভূ ৰাজনৈতিক অস্থিৰতা আৰু আন্তঃৰাষ্ট্ৰীয় বজাৰৰ খেঁচাত বিপৰ্যয় ভাৰতীয় মুদ্ৰাৰ। ডলাৰৰ বিপৰীতে ভাৰতীয় টকাৰ পুনৰ খহনীয়া দেখিবলৈ পোৱা গৈছে। মঙ্গলবাৰে বজাৰ মুকলি হোৱাৰ লগে লগেই টকাৰ মূল্যত মাৰাত্মক পতন দেখিবলৈ পোৱা যায়। প্ৰাৰম্ভিক ব্যৱসায়তে আমেৰিকান ডলাৰৰ তুলনাত 18 পইচা খহিল ভাৰতীয় টকা। 1 আমেৰিকান ডলাৰৰ মূল্য বৰ্তমান হ'লগৈ 96.43 টকা। ভাৰতীয় মুদ্ৰাৰ ইতিহাসত এয়া অভূতপূৰ্ব আৰু সৰ্বকালৰ নিম্নগামী ৰেকৰ্ড। গোলকীয় বজাৰৰ খামখেয়ালিৰ বাবেই ক্ৰমাৎ দুৰ্বল হৈ পৰিছে ভাৰতীয় টকাৰ মূল্য। ভয়ংকৰ আৰ্থিক সংকটৰ দিশে এতিয়া সমগ্ৰ ভাৰত। আন এটা গুৰুত্বপূৰ্ণ খবৰ,
চন্দ্ৰনাথ ৰথ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। CBIৰ জালত পৰিছে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ পিয়ে হত্যা কৰা সেই মূল অভিযুক্ত। পশ্চিমবংগৰ চন্দ্ৰনাথ ৰথ হত্যাকাণ্ডৰ মূল অভিযুক্তক গ্ৰেপ্তাৰ। পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়কক কৰিছিল হত্যা। উত্তৰ প্ৰদেশৰ মুজাফৰনগৰত গ্ৰেপ্তাৰ ৰাজকুমাৰ সিং নামৰ এই মূল অভিযুক্তটোক বালিয়া নিবাসী ৰাজকুমাৰ সিং হৰিদ্বাৰৰ পৰা উভতাৰ পথত CBIয়ে গ্ৰেপ্তাৰ কৰে। দিল্লী ডেৰাডুন ৰাষ্ট্ৰীয় ঘাইপথৰ চাপৰ টোল প্লাজাত গ্ৰেপ্তাৰ ৰাজকুমাৰ সিঙক। চন্দ্ৰনাথ ৰথক গুলীয়া মূল লোকজনেই আছিল এইজন ৰাজকুমাৰ সিং। চন্দ্ৰনাথ ৰথ আছিল পশ্চিমবংগৰ মুখ্যমন্ত্ৰী শুভেন্দু অধিকাৰীৰ ব্যক্তিগত সহায়ক। পশ্চিমবংগত নিৰ্বাচনোত্তৰ হিংসাৰ মাজতেই হত্যাৰ বলি হৈছিল PA গৰাকী আৰু তাৰ পিছতে সমগ্ৰ ভাৰততে হৈছিল বিতৰ্ক। পশ্চিমবংগৰ সেই মুখ্যমন্ত্ৰী যিগৰাকী আছিল শুভেন্দু অধিকাৰীৰ PA গৰাকীক হত্যা কৰা মূল অভিযুক্ত অৱশেষত CBIৰ জালত পৰিছে। CBIয়ে ইতিমধ্যে গ্ৰেপ্তাৰ কৰি তদন্ত আৰম্ভ কৰিছে। অন্য এটা খবৰ, ৰাজপথত নামাজ নিষিদ্ধ, অন্যথা যাব লাগিব জেললৈ। নামাজ যদি ৰাজপথত পঢ়ে তেন্তে মুছলমান লোকৰ বিৰুদ্ধে কঠোৰৰ পৰা কঠোৰ ব্যৱস্থা লোৱা হ'ব বুলি অপেন হুংকাৰ প্ৰদান কৰিছে উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথে। ৰাজপথত নামাজ পঢ়াত সম্পূৰ্ণৰূপে নিষেধাজ্ঞা জাৰি কৰা হৈছে। কোনো মুছলমানে ৰাস্তাত নামাজ আদায় কৰিব নোৱাৰিব। এতিয়াৰে পৰা মৰমেৰে বুজাইছো, বুজি পালে ভাল, নহ'লে হ'ব একশ্যন, অন্যথা বেলেগ ব্যৱস্থা ল'ম মুছলমান লোকৰ বিৰুদ্ধে। অন কেমেৰা হুংকাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। বকৰীদৰ প্ৰাক মুহূৰ্তত এই হুংকাৰ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথৰ। প্ৰতিজন মুছলমানক সকিয়নি যোগী আদিত্যনাথৰ। ৰাজপথত নামাজ পঢ়িবলৈ দিয়া নহ'ব বুলি এই হুংকাৰ প্ৰদান। ৰাজপথত সাধাৰণ ৰাইজৰ বাবে, ৰোগীৰ বাবে, ব্যৱসায়ীৰ বাবে ৰাজপথ নামাজ পঢ়িলে সকলো লোকৰে অসুবিধা হয়। ধৰ্মীয় স্থানত নামাজ পঢ়ক, ৰাজপথত নামাজ পঢ়িব দিয়া নহ'ব। ৰাজপথত কাকোকে অৰাজকতাৰ সৃষ্টি কৰিবলৈ নিদিওঁ। ৰাজপথ বন্ধ কৰাৰ কাৰোৰে অধিকাৰ নাই। যিয়ে নিয়ম ভংগ কৰিব তাৰ বিৰুদ্ধে কঠোৰ শাস্তি লোৱা হ'ব। এইদৰে হুংকাৰ প্ৰদান কৰিছে যোগী আদিত্যনাথে। পৰৱৰ্তী খবৰ, পুনৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। লাইনচ্যুত যাত্ৰীবাহী ট্ৰেইন। দেশত পুনৰবাৰ ভয়ংকৰ ৰেল দুৰ্ঘটনা সংঘটিত হৈছে। লাইনচ্যুত হৈ তিনিটাকৈ ডবা বাগৰিল উজ্জেন এক্সপ্ৰেছ। কদম্পি দুৰ্ঘটনাৰ সময়ত ট্ৰেইনত নাছিল কোনো যাত্ৰী। ট্ৰেইনৰ ব্ৰেক ফেইল হোৱাৰ বাবেই দুৰ্ঘটনা সংঘটিত হোৱাৰ আশংকা। ঋষিকেশত সংঘটিত হৈছে এই ভয়ংকৰ ৰেল দুৰ্ঘটনা। পুনৰবাৰ ভাৰতত সংঘটিত হৈছে ৰেল দুৰ্ঘটনা। অন্য এটা খবৰ, কি হৈছে পাকিস্তানৰ? হঠাৎ পাকিস্তানত ইটোৰ পাছত সিটো স্থানৰ নাম সলনি হৈছে। লাহোৰৰ 9টাকৈ স্থানৰ ইছলামিক নাম সলনি কৰি হিন্দু নামেৰে নামাকৰণ কৰা হৈছে পাকিস্তানত। পাকিস্তানৰ এই সিদ্ধান্তৰ পিছতেই সমগ্ৰ বিশ্বজুৰি এতিয়া চৰ্চা, ইছলামিক ৰাষ্ট্ৰ পাকিস্তানৰ হঠাৎ হৈছে কি? 9টাকৈ স্থান ইছলামিক নাম সলনি কৰি হিন্দু নামেৰে নামাকৰণ পাকিস্তানত। পূৰ্বে আছিল ইছলামপুৰ, বৰ্তমানৰ নাম কৃষ্ণনগৰ। পূৰ্বে আছিল বাবৰি মছজিদ চক, এতিয়া বৰ্তমানৰ নাম জৈন মন্দিৰ চক। পূৰ্বে আছিল সুন্নত নগৰ, এতিয়া সন্ত নগৰ। পূৰ্বে আছিল মুস্তাফাবাদ, এতিয়া ধৰমপুৰা। পূৰ্বে আছিল মৌলানা জাফৰ আলী খান চক, এতিয়া বৰ্তমানৰ নাম লক্ষ্মী চক। পূৰ্বে আছিল ছাৰ আগা খান চক, বৰ্তমানৰ নাম ডেভিছ ৰোড। পূৰ্বে আছিল আল্লামা ইকবাল ৰোড, বৰ্তমানৰ নাম জেল ৰোড। পূৰ্বে আছিল ফাতিমা জিন্না ৰোড, বৰ্তমানৰ নাম কুইন্স ৰোড। পূৰ্বে আছিল বাগ-ই-জিন্না, বৰ্তমানৰ নাম লৰেন্স গাৰ্ডেন। এইদৰে পাকিস্তানত বহুকেইটা স্থানৰ নাম সলনি কৰি হিন্দু নামেৰে নামাকৰণ কৰা হৈছে। সমগ্ৰ বিশ্বতে এতিয়া চৰ্চা লাভ। অন্য এটা খবৰ, ৰাজহুৱা স্থানত এৰি দিব নোৱাৰিব পথৰ কুকুৰ। দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ ৰায়দান। পথৰ কুকুৰৰ বিৰুদ্ধে কঠোৰ ন্যায়ালয়। পথৰ কুকুৰক লৈ দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ বৃহৎ সিদ্ধান্ত। য'তে ত'তে মেলি দিব নোৱাৰিব পথৰ কুকুৰ। ৰাজহুৱা স্থানত এৰি দিব নোৱাৰিব পথৰ কুকুৰ। পথৰ কুকুৰ সন্দৰ্ভত কঠোৰ স্থিতি উচ্চতম ন্যায়ালয়ৰ। ৰাজহুৱা স্থানৰ পৰা ধৰা কুকুৰ পুনৰ একে ঠাইত এৰি দিব নোৱাৰিব। পূৰ্বৰ নিৰ্দেশ পুনৰ বিবেচনা কৰিবলৈ দাখিল কৰা আবেদন খাৰিজ। ন্যায়াধীশ বিক্ৰম নাথ, সন্দীপ মেহতা আৰু NV আজানৰিয়াৰৰ গুৰুত্বপূৰ্ণ ৰায়। টীকাকৰণ আৰু
বন্ধাকৰণৰ পাছতো পুনৰ এই ৰায় জনসাধাৰণৰ সুৰক্ষা আৰু স্বাস্থ্যৰ অগ্ৰাধিকাৰক লৈ সষ্টম উচ্চতম ন্যায়ালয় ৰাজহুৱা স্থানসমূহ মানুহৰ সুৰক্ষাৰ বাবে মুক্ত আৰু নিৰাপদ যাতে কোনো লোকে ৰাজপথত এৰি নিদিয়ে কুকুৰ অন্যথা ন্যায়ালয়ে ল'ব কঠোৰ ব্যৱস্থা ভাৰতৰ কোটি কোটি কৃষকৰ বাবে এটা ভাল খবৰ অৱশেষত আহিল সেই ভাল খবৰটো জুন মাহত সোমাব কৃষকৰ একাউণ্টত টকা PM কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন মুকলি কৰিব কেন্দ্ৰীয় চৰকাৰে ইতিমধ্যে ভাৰতৰ কোটি কোটি কৃষকক দিছে এই ভাল খবৰ সকলো কৃষকে নিজৰ নিজৰ একাউণ্ট KYC কৰি ৰাখক KYC কৰিলেই একাউণ্ট এক্টিভ থাকিলেই লাভ কৰিব টকা কেন্দ্ৰীয় চৰকাৰে প্ৰদান কৰিব ভাৰতৰ কোটি কোটি কৃষকক এই টকা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে অনলাইন যোগে প্ৰেৰণ কৰিব এই ধনৰাশি ভাৰতৰ কোটি কোটি কৃষক অপেক্ষাত আছে যে তেওঁলোকৰ PM কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ ধন কেতিয়া সোমাব আৰু বহু জল্পনা কল্পনা চলি থকাৰ সময়তে খবৰ আহিল যে জুন মাহত সোমাব PM কিষাণ সন্মান নিধিৰ 23 নং কিস্তিৰ টকা ভাৰতৰ কোটি কোটি কৃষকৰ একাউণ্টত পুনে পুনে পঠাই দিয়া হ'ব এই টকা কেন্দ্ৰীয় চৰকাৰৰ ফালৰ পৰা